টিংখাঙৰ লেঙেৰী গুটুং চিগাত কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনা লেঙেৰী আঞ্চলিক সমিতিৰ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। কা বাতিল নকৰা পৰ্যন্ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ইফালে বীৰ লাচিত সেনা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কেইবাগৰাকী বিষয়ববীয়া আটক কৰা ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায়। প্ৰকৃত অসমীয়াই কা মানি নলয়। কা মানি লোৱাজন বদনৰ বংশধৰ নাইবা লৰা ৰজাৰ বংশধৰ বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ। শেষৰজন সদস্যৰ শেষ টোপাল তেজ থকালৈকে কা কাৰ্যকৰীকৰণত বাধা দিব বুলি হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনা লেঙেৰী আঞ্চলিক সমিতিয়ে। আজি লেঙেৰী চাৰিআলিত আমি প্ৰতিবাদ কৰিছো। মূল কাৰণটো সকলোৱে জানিছে যে কা বাতিল হ'ব লাগে। আমাৰ আজি প্ৰথম দাবীটো হৈছে কা বাতিল হ'ব লাগে। দ্বিতীয় কথাটো হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বীৰ লাচিত সেনাৰ নেতাক আজি গ্ৰেপ্তাৰ কৰিছে। তেখেতলোকক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিব লাগে, অন্যথা আৰু জংগী আন্দোলন গঢ়ি তোলা হ'ব। আমাৰ পোনপটীয়া কথা হ'ল যে যিজন জাতীয় নায়ক আমি কৈছিলোঁ সৰ্বানন্দ সোণোৱাল, আৰু সেই সৰ্বানন্দ সোণোৱাল বৰ্তমান সময়ত তেখেত হৈছে বাংলাদেশৰ জাতীয় নায়ক। এই সৰ্বানন্দ অসমৰ কাৰণে আনন্দ নহয়, এই সৰ্বানন্দ হৈছে বাংলাদেশীৰ কাৰণে আনন্দ। আজি অসমীয়া কৃষ্টি সংস্কৃতি শেষ কৰি কেৱল বাংলাদেশী সুৰক্ষাৰ স্বাৰ্থত আমাৰ অসমীয়া যুৱকক হত্যা কৰা এই সৰ্বানন্দ সোণোৱালক আজি আমি ধিক্কাৰ জনাইছো। আৰু কেন্দ্ৰীয় চৰকাৰক আমি ক'ব বিচাৰিছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি যাব। আমি ভুলকে শুনিলো অসমৰ ৰাইজে। তেখেতে আচলতে কৈছিলে যে অসমত 16 মে'ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি আহিব। এতিয়া আমি অসমৰ ৰাইজে সকলো অসমৰ ৰাইজে একত্ৰিত হৈ প্ৰতিজন অসমীয়াই প্ৰকৃত অসমীয়াই কোনেও কা মানি নলয়। যিসকলে মানি লয় সেইসকল হয়তো বদনৰ বংশ বা সেইসকল লৰা ৰজাৰ বংশধৰ হ'ব, কিন্তু প্ৰকৃত অসমীয়াই কেতিয়াও কা মানি ল'ব নোৱাৰে। আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে অসমত যেতিয়ালৈকে অসমীয়া মানুহৰ তেজ বাচিতৰ তেজ থাকিব তেতিয়ালৈকে কোনো কাৰণতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, বীৰ লাচিত সেনাই হওক, শেষৰজন সদস্যৰ শেষ টোপাল তেজ থকালৈকে আমি কা কাৰ্যকৰী কৰিবৰ কাৰণে যেনেদৰে প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টাক আমি বাধা দিম আৰু দি যাম শেষৰ মুহূৰ্তলৈকে। আজি আমি এই প্ৰতিবাদৰ জৰিয়তে প্ৰতিলিপি দাহ কৰিছো। আমি ইয়াৰ জৰিয়তে আমি এই বিজেপি শাসনাধীশ বিজেপি চৰকাৰক আমি জনাই দিব বিচাৰিছো যে অসমত কা বলবৎ কৰিলে এই সংগ্ৰাম ইয়াতকৈ তীব্ৰতৰ হৈ উঠিব। আজি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বহুতো বিষয়ববীয়াক শিৱসাগৰত আটক কৰি থকা হৈছে, কিন্তু বীৰ লাচিত সেনা অসম সদায় ৰাইজৰ পক্ষত, অসমীয়াৰ পক্ষত, খিলঞ্জীয়া মানুহৰ পক্ষত। আজি এই শিৱসাগৰত সংগ্ৰাম আৰম্ভ হৈছে, আজি ডিব্ৰুগড় চহৰৰ আমাৰ লেঙেৰীত এই সংগ্ৰাম আৰম্ভ হৈছে। কাইলৈ গুৱাহাটীত হ'ব, পৰহিলৈ নগাঁৱত হ'ব, সকলো সমগ্ৰ অসমতে আমি সংগ্ৰাম কৰি তুলিম। বিজেপি চৰকাৰক আমি এই কথাটো সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত আপোনালোকে কা বাতিল কৰিব লাগিবই। জয় অসম।